নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলত দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। নিশিতা গোস্বামী, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভালৈ SITৰ জাননী। আজি দিনৰ 11 বজাত হাজিৰ হ'ব লাগিব CIDৰ কাৰ্যালয়ত। ছিংগাপুৰৰ 8 প্ৰৱাসী অসমীয়ালৈও SITৰ জাননী জাৰি কৰে। দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। নিশিতা গোস্বামী, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভালৈ SITৰ জাননী। আজি দিনৰ 11 বজাত হাজিৰ হ'ব লাগিব CIDৰ কাৰ্যালয়ত। জুবিন গাৰ্গৰ ঘটনাক লৈ জাননী জাৰি কৰিছে SITয়ে। ছিংগাপুৰৰ 8 প্ৰৱাসী অসমীয়ালৈও SITৰ জাননী। এটা ছিংগাপুৰ উচ্চ আয়ুক্তলৈও ইমেইল প্ৰেৰণ কৰে SITয়ে। এটা জুবিন গাৰ্গৰ ঘটনাক লৈ জাননী জাৰি কৰে SITয়ে। এটা ছিংগাপুৰৰ 8 প্ৰৱাসী অসমীয়ালৈও SITৰ জাননী। ছিংগাপুৰ উচ্চ আয়ুক্তলৈও ইমেইল প্ৰেৰণ কৰে SITয়ে। নিশিতা গোস্বামী, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভালৈও SITৰ জাননী প্ৰেৰণ কৰে। আজি 11 বজাত হাজিৰ হ'ব লাগিব CIDৰ কাৰ্যালয়ত। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ পিছতেই পলাই থকা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ফেচবুক পোষ্ট। নিজকে নিৰ্দোষী সজোৱাৰ অপচেষ্টা। এটা নাম নোলোৱা একাংশই জুবিন গাৰ্গক দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰাৰ অভিযোগ। দিবলৈছে এটা ব্ৰেকিং আপডেট। জুবিন গাৰ্গৰ ঘটনাৰ পিছতেই পলাই থকা সিদ্ধাৰ্থ শৰ্মাৰ মুকলিকৈ চিঠি। অজ্ঞাত স্থানৰ পৰাই ফেচবুকত দিলে মুকলিকৈ চিঠি। এটা জুবিন গাৰ্গৰ ঘটনাৰ পিছতো নিজকে নিৰ্দোষী সজোৱাৰ অপচেষ্টা। নাম নোলোৱাকৈ একাংশই জুবিন গাৰ্গক দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ফেচবুক পোষ্টৰ জৰিয়তে। এটা জুবিন গাৰ্গৰ ঘটনাৰ পিছতেই পলাই থকা সিদ্ধাৰ্থ শৰ্মাই মুকলিকৈ চিঠি লিখিছে। আপোনালোকক সকলো দেখাই আছো কি লিখিছে তেওঁ ফেচবুক পোষ্টত। প্ৰথমে লিখিছে সিদ্ধাৰ্থ শৰ্মাৰ এখন মুকলিকৈ চিঠি। অসম সদায় মোৰ ঘৰ আছিল আৰু সদায় থাকিব। যিসকল লোকে মোক মৰম, সন্মান আৰু জীৱিকা দিছিল তেওঁলোক আজি দূষিত আৰু মই তেওঁলোকৰ বেদনাত সমভাগী। নীৰৱতাক ভুল বুজিব পাৰে। কিছুমান লোকে ভাবে যে যদি মই একো নকওঁ বা লগে লগে ঘূৰি নাহোঁ তেন্তে ইয়াৰ অৰ্থ হ'ব যে মই কিবা ভুল কৰিছোঁ। সেইবাবে মই চিঠিখন লিখিছোঁ। মই এতিয়া সকলোকে জনাব বিচাৰোঁ যে মোৰ লুকুৱাবলৈ একো নাই। মই পলাই যোৱা নাই। মোৰ সুৰক্ষা, আশ্বাস আৰু সত্য দাঙি ধৰাৰ এক উচিত সুযোগ পোৱাৰ লগে লগে মই গুৱাহাটীলৈ আহিম আৰু SITৰ তথা ৰাইজৰ আগত মোৰ পক্ষ দাঙি ধৰিম। আৰু লিখিছে 19 ছেপ্টেম্বৰ 2025 তাৰিখে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰত থকা অৱস্থাত আমাৰ জ্যেষ্ঠ ভাতৃ জুবিন দা সাঁতুৰি থাকোঁতেই এক শোকাৱহ দুৰ্ঘটনা পতিত হয়। মই ঘটনাৰ আগত আৰু পিছত তেওঁৰ লগত আছিলোঁ। তেওঁক সহায় কৰিবলৈ সকলো চেষ্টা কৰিছিলোঁ আৰু তাৰ পিছত তেওঁক ভাৰতলৈ ঘূৰাই অনাৰো ব্যৱস্থা কৰিছিলোঁ। বিভিন্ন মাধ্যমে অতি সোনকালে মোক দোষী সজাবলৈ আৰম্ভ কৰিলে আৰু মই মৃত্যুৰ ভাবুকি, ঘৃণা ভৰা বাৰ্তা আৰু গালি গালাজ পাবলৈ ধৰিলোঁ। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লোকে মোক গুৱাহাটীলৈ আহিবলৈ বাধা দিছিল আৰু মই দিল্লীত থাকিবলৈ বাধ্য হৈছিলোঁ। তেওঁক হেৰুৱাই মোৰ হৃদয়ত এনে এক শূন্যতাৰ সৃষ্টি হৈছে যি কেতিয়াও পূৰণ নহ'ব। কিন্তু ততাতৈয়াকৈ মোক ভাঙি পেলাইছে তেওঁ লগত আহিব নোৱাৰা, লগতে তেওঁ সেই কৃত্যত উপস্থিত থাকিব নোৱাৰা আৰু পৰিয়ালৰ কাষত থিয় দিব নোৱাৰাটোৱেই। এটা মই অসহায় আৰু স্তম্ভিত, কিয়নো মোৰ গোটেই পৃথিৱীখন সলনি হৈ গৈছে। আৰু লিখিছে যোৱা সপ্তাহত অনলাইন আৰু টেলিভিছনত বিয়পি পৰা উৰা বাতৰি, গালি গালাজ আৰু ভাবুকিৰে ভৰা দেখি মই স্তম্ভিত আৰু দূষিত হৈছোঁ। কিছুমানে সেইদিনা মোক অৱহেলাৰ অভিযোগ দিছে। আন কিছুমানে দাবী কৰিছে যে মই জুবিনদাৰ নাম আৰু ধন ব্যৱহাৰ কৰি টকা লুকুৱাইছোঁ বা ব্যৱসায় গঢ়ি তুলিছোঁ। আনকি কিছুমানে কৈছে যে মই জুবিনদাৰ কপিৰাইট ৰয়েলটি লাভ কৰিছোঁ আৰু এতিয়া ইয়াৰ একমাত্ৰ মালিক হ'ম। এই অভিযোগবোৰ সম্পূৰ্ণ মিছা। মই তেওঁক বিশ্বাস বা তেওঁ ধনৰ কেতিয়াও অপব্যৱহাৰ কৰা নাই আৰু মই কৰ্তৃপক্ষ আৰু তেওঁ পৰিয়ালৰ আগত প্ৰতিটো টকাৰ হিচাপ দিবলৈ সম্পূৰ্ণ সাজু আছোঁ।
কপিৰাইট আৰু ৰয়েলটি বিষয় সত্যটো হ'ল যে তেওঁ ৰেকৰ্ড কৰা ৩৮,০০০ গানৰ বেছিভাগেই সম্পূৰ্ণৰূপে আন মিউজিক লেবেল আৰু প্ৰডাকশ্যন হাউচৰ মালিকাধীন তেওঁ নিজে তেওঁলোকৰ পৰা একাকালীন গায়কৰ মাননি হিচাপে কেইহেজাৰমান টকাৰ বাহিৰে কেতিয়াও আন ধন লাভ কৰা নাছিল তেওঁ প্ৰায় সকলো হিট গানকে ধৰি এইবোৰ বেছিভাগ গান তেওঁ জীৱনত অহাৰ আগতেই ৰেকৰ্ড কৰা হৈছিল কিদৰে তেওঁ গানে কোটি কোটি টকা উপাৰ্জন কৰাৰ পিছতো তেওঁ অসমৰ প্ৰযোজক বা মিউজিক লেবেলৰ পৰা কোনো ৰয়েলটি পোৱা নাছিল যিকোনো ব্যক্তিয়ে সেই প্ৰযোজক বা লেবেলসমূহ লগত পোনপটীয়াকৈ যোগাযোগ কৰি কথাটো পৰীক্ষা কৰিব পাৰে আৰু লিখিছে ২০২১ চনত তেওঁৰ শেষৰ ফালৰ কিছুমান সৃষ্টিৰ মালিকীস্তৰ নিজৰ লগত ৰাখিব বিচাৰিছিল আৰু সেইবাবেই জুবিন গাৰ্গ মিউজিক LLP গঠন কৰা হৈছিল এইটোৱে আছিল প্ৰথম আৰু একমাত্ৰ ব্যৱসায় য'ত আমি দুয়ো অংশীদাৰ আছিলোঁ এই প্ৰতিষ্ঠানৰ অধীনত আমি ২০টাকৈও অধিক গান মুকলি কৰিছোঁ য'ত মুঠ বিনিয়োগ আছিল প্ৰায় ১০ লাখ টকা আৰু তাৰে ৬ লাখ টকা তেওঁ বিনিয়োগ কৰিছিল এই গানবোৰৰ পৰা হোৱা ৰেভিনিউ প্ৰতি মাহে কেইহেজাৰমান টকা প্ৰতিটো টকা কোম্পানীৰ একাউণ্টলৈ যায় আৰু আজিলৈকে কোনেও এটকাও পইচা উলিওৱা নাই জুবিন দাই LLPৰ ৬০% মালিক আছিল যিটো এতিয়া স্বয়ংক্ৰিয়ভাৱে তেওঁ পত্নীৰ নামত স্থানান্তৰিত হ'ব আৰু মোৰ অংশও পৰিয়ালটোক হস্তান্তৰ কৰিবলৈ পালে মই সন্মতি হ'ম আৰু লিখিছে এজন সুৰকাৰ আৰু গীতিকাৰ হিচাপে তেওঁ ৰয়েলটি পোনপটীয়াকৈ IPRSৰ পৰা আহে আৰু সেয়া আন কাৰো একাউণ্টলৈ যাব নোৱাৰে তেওঁৰ মৃত্যুৰ পিছত এই সকলোবোৰ আইনীভাৱে আৰু তথ্যসংগতভাৱে তেওঁৰ পত্নীৰ হাতলৈ যাব আৰু লিখিছে উপৰোক্ত সকলো কথা সহজে পৰীক্ষা কৰিব পাৰি আৰু মই প্ৰতিটো প্ৰমাণ দাঙি ধৰিবলৈ সাজু আছোঁ বুলিও লিখিছে সিদ্ধাৰ্থ শৰ্মাই এয়া অত্যন্ত বেদনাদায়ক যে যিসকল লোকে বছৰ বছৰ ধৰি জুবিন দাক নিজৰ ব্যক্তিগত লাভৰ বাবে ব্যৱহাৰ কৰিছিল তেওঁলোকে এতিয়া কেৱল নিজৰ দুখ ঢাকিবলৈ আৰু নিজকে বচাবলৈ মোৰ বিৰুদ্ধে মিছা কথা বিয়পাইছে অসম চৰকাৰেও ইতিমধ্যে এই বিষয়টোৰ তদন্তৰ বাবে এখন বিশেষ অনুসন্ধানকাৰী দল SIT গঠন কৰিছে আৰু মই ইয়াক সন্মান জনাইছোঁ আন সকলোৰে দৰে ময়ো বিচাৰোঁ যে সত্য পোহৰলৈ আহক মই তদন্তত সম্পূৰ্ণৰূপে সহযোগিতা কৰিম আৰু কৰ্তৃপক্ষক প্ৰয়োজন হোৱা প্ৰতিটো বিশেষ তথ্য দাঙি ধৰিম বুলিও লিখিছে সিদ্ধাৰ্থ শৰ্মাই আৰু লিখিছে মই গুৱাহাটীলৈ ঘূৰি আহিব পৰা নাই কাৰণ যোৱা কেইদিনমান মোৰ ঘৰৰ বাহিৰত মানুহৰ ভিৰ হৈছে আৰক্ষীৰ গাড়ীত আক্ৰমণ কৰা হৈছে আৰু মই হাজাৰ হাজাৰ মৃত্যুৰ ভাবুকি পাইছোঁ পৰিয়ালৰ কোনো সদস্য উপস্থিত নথকাৰ বাবে SIT মোৰ ঘৰত সোমাবলৈ বাধ্য হৈছিল মোৰ মা আৰু ভাই ভনীসকলে নিজকে সুৰক্ষাৰ বাবে ঘৰ এৰিছে বন্ধু বান্ধৱ পৰিয়াল আৰু শুভাকাংক্ষীসকলে পৰিস্থিতি শান্ত নোহোৱালৈকে মোক আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে এটা মই আইনক সন্মান কৰোঁ কিন্তু মই মোৰ নিজৰ জীৱন আৰু মোৰ আশে-পাশে থকা লোকসকলৰ জীৱনক লৈ শংকিত এয়া মোৰ অনুৰোধ অনুগ্ৰহ কৰি কোনো ভয় বা পক্ষপাতিত্ব অবিহনে তদন্তৰ নিজৰ পথেৰে আগবাঢ়িবলৈ দিয়ক ছ'চিয়েল মিডিয়াৰ উৰাবাতৰি বা উচতনিত বিভ্ৰান্ত নহ'ব জুবিন দাৰ স্মৃতিৰ প্ৰতি সন্মান জনাই আমি শান্তভাৱে আৰু মৰ্যাদাৰে সত্যৰ সন্ধান কৰা উচিত কৰজোৰে আৰু গভীৰ শ্ৰদ্ধাৰে সিদ্ধাৰ্থ শৰ্মা এনেদৰে লিখিছিল সিদ্ধাৰ্থ শৰ্মাই পৰৱৰ্তী খবৰ পৰ্বতজোৰা সমষ্টিত এতিয়া BPFৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মৰ অগ্ৰগতি 1139টা ভোটত আগবাঢ়ি আছে মুনমুন ব্ৰহ্ম দুটমা সমষ্টিত প্ৰমোদ বৰুৱাই অগ্ৰগতি লাভ কৰিছে দিবলৈ এটা ব্ৰেকিং আপডেট BPF প্ৰাৰ্থীৰ জেমছ বসুমতাৰীৰ জয়লাভ BTR নিৰ্বাচনৰ প্ৰথমটো জয়ৰ খবৰ 16 নং নিচিমা পৰিষদীয় সমষ্টিত BPFৰ প্ৰথমগৰাকী প্ৰাৰ্থীৰ জয়লাভ হয় এটা BPF প্ৰাৰ্থী জেমছ বসুমতাৰীৰ জয়লাভ BTR নিৰ্বাচনৰ প্ৰথমটো জয় খবৰ আহি পৰিছে পৰৱৰ্তী খবৰ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মালৈ CIDৰ জাননী 10 দিনৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ ছিংগাপুৰৰ 11জন প্ৰবাসী অসমীয়ালৈও CIDয়ে জাৰি কৰিছে জাননী
দিব লৈছে এটা ব্ৰেকিং আপডেট। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তলৈ CIDৰ জাননী। 10 দিনৰ ভিতৰত হাজিৰ হ'ব লাগিব CIDৰ কাৰ্যালয়ত। ছিংগাপুৰৰ 10জন প্ৰৱাসী অসমীয়ালৈও CIDৰ জাননী। অন্যথা সকলোৰ বিৰুদ্ধে জাৰি কৰা হ'ব লুকআউট নটিছ। ছিংগাপুৰৰ উচ্চ আয়ুক্তকো যোগাযোগ তদন্তকাৰী দলৰ। এটা ছিংগাপুৰৰ 11জন প্ৰৱাসী অসমীয়ালৈও CIDৰ জাননী জাৰি কৰে। অন্যথা সকলোৰ বিৰুদ্ধে জাৰি কৰা হ'ব লুকআউট নটিছ। ছিংগাপুৰৰ উচ্চ আয়ুক্তকো যোগাযোগ তদন্তকাৰী দলৰ। দিব লৈছো পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ 1 কোটি টকা ঘূৰাই দিব এতিয়া বংকিম ৰায় মেধিয়ে। জুবিন গাৰ্গ আছিল বংকিম ৰায় মেধিৰ ব্যৱসায়িক সহযোগী। ব্যৱসায়ী বংকিৰাম মেধিয়ে জুবিন গাৰ্গৰ সৈতে বৃন্দাবন মাৰ্কেট আৰম্ভ কৰিছিল আৰু কাৰ হাতত আছে জুবিনদাৰ প্ৰাপ্য ধন। সবিশেষ জুবিন গাৰ্গৰ 1 কোটি টকা ঘূৰাই দিব এতিয়া বংকিম ৰায় মেধিয়ে। জুবিন গাৰ্গ আছিল বংকিম ৰায় মেধিৰ ব্যৱসায়িক সহযোগী। ব্যৱসায়ী বংকিম ৰায় মেধিয়ে জুবিন গাৰ্গৰ সৈতে বৃন্দাবন মাৰ্কেট আৰম্ভ কৰিছিল। সেই অনুসৰি ব্যৱসায়ী লেনদেন হৈছিল তেওঁলোকৰ মাজত। 1 কোটিতকৈও অধিক টকা গৰিমা গাৰ্গক ঘূৰাই দিব এতিয়া বংকিম ৰায় মেধিয়ে। এটা জুবিন গাৰ্গৰ প্ৰাপ্য ধন আৰু কাৰ হাতত আছে তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ক'ত জুবিন গাৰ্গৰ প্ৰাপ্য ধন আৰু কাৰ হাতত আছে? এটা ক'ত আছিল জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধন? পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ ঘটনাক লৈ বঙাইগাঁৱত এতিয়া CIDৰ তীব্ৰ অভিযান। জাতীয় নাৰী বাহিনী সাধাৰণ সম্পাদিকা মমিৰাই চৌধুৰীৰ পৰা তথ্য সংগ্ৰহ কৰে CIDয়ে। এটা জুবিন গাৰ্গৰ ঘটনাত জড়িত কোনেও ৰেহাই নাপাব। দিব লৈছে এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ এতিয়া CIDৰ তীব্ৰ অভিযান। বঙাইগাঁও সদৰ থানাত উপস্থিত হৈছে CIDৰ দল। জাতীয় নাৰী বাহিনী সাধাৰণ সম্পাদিকা মমিৰাই চৌধুৰীৰ পৰা তথ্য সংগ্ৰহ কৰে CIDয়ে। এটা জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গোচৰ তৰিছিল জাতীয় নাৰী বাহিনীয়ে।